অসমত বানপানীয়ে যিটো প্ৰলয় ৰূপ ধাৰণ কৰিছে দেখিয়েকে বুকু কঁপি গৈছে। চাৰিওফালে এনেকুৱা এটা পৰিৱেশ হৈ গৈছে, মানে আগতেও বানপানী হয়, কিন্তু এইবাৰ যিটো মানে সংহাৰী ৰূপ ধৰিছে, বিশেষকৈ ঘৰ ডুবি গৈছে, এখন এখন ঘৰ, মানে কেনেকুৱা এটা পৰিৱেশ হৈ গৈছে। মানুহ গোটেই জীৱ জন্তুটো বাদেই দিছোঁ, মানুহৰ যিটো গতি হৈছে নহয় দেখি মানে, বিশেষকৈ কালি দুটা ভিডিঅ' দেখিছোঁ যে দুজন মানুহ মানে যিটো অৱস্থাত পৰি আছে দেখি মানে কেনেকুৱা লাগিছে জানেনে। কি এটা পৰিৱেশ হৈ গৈছে, এনেকুৱা অৱস্থা হৈ গৈছে বানপানী, বাপৰে। মানে এইবাৰ প্ৰথম দেখিছোঁ, আমিতো কেতিয়াও তেনেকৈ জন্মৰ পৰা দেখি পোৱা নাই, কিন্তু যিসকল ভুক্তভোগী সেইটো মানে পূৰা নিজে মানে অনুভৱ কৰিব পাৰিছোঁ, কাৰণ আমি তেতিয়া ৰঙিয়াত আছিলোঁ। এবাৰ ভূটানে পানী এৰি দিছিলে, পানী এৰি দিওঁতে গোটেই ৰঙিয়াত, সেইখিনি ৰঙিয়াৰ মানুহৰ চাগে এতিয়াও মনত আছে, আমাৰ কোৱাৰ্টাৰটো তলত আছিলে তেতিয়া, মানে তলৰ ফ্ল'ৰত আছিলে। পানী হৈ গৈছিলে, গোটেই পানী হৈ গৈছিলে। মই গোটেই ৰাতিটো মানে বাহিৰত বহি আছোঁ, কাৰণ এটা এটা ষ্টেপ যেতিয়া পানী বাঢ়ি বাঢ়ি গৈ আছে, মই মানে কেনেকুৱা ভয় লাগিছে। গোটেই ৰাতিটো মই বাহিৰতে, এক চোতা টোপনি নাই তাৰমানে। সেই এটা দিনতে, আমাৰ এটা দুটা দিনতে তেনেকুৱা গতি হৈছিলে পানী হওঁতে। যেতিয়া এখন ঘৰত একে ওপৰৰ ৱাললৈকে পানী হোৱা, গোটেই ঘৰটো ডুবি যোৱা দেখিছোঁ, কেনেকুৱা লাগিছে দেখি পেলাই জানানে। মানে মানুহৰ কিমান কষ্টৰ উপাৰ্জনেৰে এটা এটা সম্পদ গোটায়, এখন ঘৰত যেতিয়া এক ছেকেণ্ডত, এক মিনিটত, এটা দিনৰ ভিতৰত যেতিয়া গোটেই সকলো গোটেই ঘৰখন উদং হৈ গৈছে, একো এটাই নাই, গোটেই মানে খালী হৈ গৈছে। মানুহখিনি দেখি এনেকুৱা দুখ লাগিছে নহয়, না বিচনা, না ঘৰৰ মানে বাচন বৰ্তন বাদেই দিছোঁ, বিচনা পত্ৰ বাদেই দিছোঁ, আলমাৰি, কিমান কষ্টৰ উপাৰ্জনেৰে মানুহে এটা এটা সম্পত্তি লয় হয়নে। যেতিয়া পানী সোমাই সকলো এক মিনিটত শূন্য কৰি দিয়ে, মানে সেই ঘৰখনৰ কি এটা পৰিৱেশ, কি এটা মানুহৰ মানে বুজাব পৰা নাই মই জানেনে। মোৰ দেখি মানে ইমানেই মানে এইকেইদিন মানে মনটো বহুত বেছি বেয়া লাগি আছে। মই পেজত সেইকাৰণে অহাও নাই, যোনদিনাখনৰ পৰা মানে ভিডিঅ'বোৰ দেখিছোঁ বহুত দুখ লাগি আছে। কিন্তু ইয়াৰ পৰা এতিয়া একো কৰিবও নোৱাৰোঁ, যি অকণমান কৰিব পাৰিছোঁ, সহায়ৰ মানে হাত আগবঢ়াব পাৰিছোঁ, যেনেকৈ অকণমান নামমাত্ৰ যি কৰিব পাৰিছোঁ কৰিছোঁ। কিন্তু ইয়াৰ পৰা মানে গৈ পেলাই একো কৰিব পৰা নাই, আমি অকল চাই থাকিবহে পাৰিছোঁ। সকলোৰে দুখৰ হেৰিখিনি চাইহে আছোঁ, মানে একোৱে কৰিব পৰা নাই। ইমানেই বেয়া লাগিছে দেখি নহয়। মানে মানে বহুত মানুহে কৈছে যে আজি জন্মৰ পৰা এনেকুৱা গতি কেতিয়াও দেখা নাই, এনেকুৱা পানীৰ মানে এনেকুৱা সংহাৰী ৰূপ কেতিয়াও দেখা নাই। বহুত এজেড মানুহেও কৈছে যে আমি এনেকুৱা শিৱসাগৰ বা যোৰহাটৰ যিবোৰ ঠাইত আগতে কেতিয়াও পানী নহয়, কিন্তু এইবাৰ মানে প্ৰথম পানী তেনেকুৱা দেখিছে। আৰু মানে মানুহে গম নোপোৱাকৈ ৰাতিটোৰ ভিতৰতে আহি গৈছে। যেতিয়া যিবোৰ ভিডিঅ' দেখিছোঁ যে মানে ৰাতি ধুনীয়াকৈ শুকান ঘৰ এটাত শুই আছে, ৰাতিপুৱা সাৰ পাইছে, গোটেই পানী, কেনেকুৱা এটা চিটুৱেশ্যন হৈছে চাগে সেই পৰিয়ালবোৰৰ। মানে আমি একচুৱেলি দূৰৰ পৰা চাই পেলাইহে হেৰি কৰিছোঁ, কিন্তু যিখিনিয়ে ভুক্তভোগী তেওঁলোকৰ গম মানে বুজাব নোৱাৰোঁ কেনেকুৱা এটা চাগে হেৰি হৈছে। বহুত বেয়া লাগিছে দেখি। মানে সকলোৱে যাতে সহায় কৰক তেওঁলোকক, মানে সেইটোৱে আবেদন। আৰু যাতে খুব সোনকালে যাতে ভগৱানে আৰু যাতে ইয়াতকৈ আৰু মানে অলৰেডি ধৰক চব শেষেই কৰি গৈছে, যিখিনি মানুহৰ হেৰি হৈ গৈছে, আৰু যাতে মানে নহওক সেইটোৱে মানে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। বহুত বেয়া লাগি গৈছে দেখি দেই ভিডিঅ'বোৰ। মানে সকলো ভালে থাকক। মানে এতিয়াও চাগে বহুত ঠাইত এলাৰ্ট কৰি আছে, পানী আহিব পাৰে। প্লিজ সকলো মানে একদম এনেকুৱা সুৰক্ষিত ঠাইলৈ গুচি যাওক, যাতে মানে এটলিষ্ট ঘৰৰ মানুহখিনি, নিজৰ মানুহখিনিক যাতে সকলোৱে বচাব পাৰে, ভালকৈ থাকক, সেইটোৱে মানে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ।